আমাৰ এই মৰমৰ মামাই ইটোৰ পিছত সিটো পদক্ষেপ লোৱাৰ পাছতে এইবাৰ এটা নতুনকৈ পদক্ষেপ লৈছে যে সুদ কৰক ধৰিব। ভাল লাগিছে, ভাল কথা, সুদ কৰক ধৰিব, দুখীয়াৰ সহায় হ'ব। কিন্তু আমাৰ এই মৰমৰ মামাক লৈ অলপমান মোৰ সন্দেহ হয়। কেনেকুৱা সন্দেহ? যদি নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক কৰিছে তেন্তে বহুত বেয়া কৰিছে। এনেকুৱা স্বাৰ্থ যদি মামাই এই সুদখোৰজনক ধৰি কেনে জেলত থ'ব আৰু জেলত থৈ তেওঁক দাবী কৰিব যে ইমানখিনি টকা দিব লাগিব, তেতিয়াহে তোমাক জেলৰ পৰা খালাচ দিম বা জেলৰ পৰা মুক্তি দিম। আৰু এনেকৈ টকাবিলাক লৈ মামা ধনী হ'ব আৰু ধনী হৈ নতুন নতুন আঁচনিবিলাক তিৰিবিলাকক দিব আৰু তিৰিবিলাকে মামাক আৰু নতুনকৈ ভোট দি জয়যুক্ত কৰি মুখ্যমন্ত্ৰী বনাব। যদি এনেকুৱা স্বাৰ্থৰ কাৰণে কামটো কৰিছে আমাৰ এই হিমন্ত মৰমৰ মামাই তেন্তে বহুত বেয়া কৰিছে, বহুত বেয়া কৰিছে কিন্তু।